হেৰা এই কালি বাৰু আমাৰ এই বোপা ঘৰলৈ আহিলেনে নাই বাৰু? নাই অহা অ'। আপুনি ৰাতিপুৱাৰে পৰা মানুহটো নাই, মই ক'বলৈও হোৱা নাই। কালি সি ৰাতিৰে পৰা ঘৰতেই নাই। ক'ত বা কি কৰি আছেগে, কি বা কৰিছে ঠিকেই নাই অ'। আগলে নাই পাছলৈ নাই, ল'ৰা সন্তান এটাই ভগৱানে সেই এটাকে দিছে, তাকো ইমান ঘৰখনত অশান্তি কৰি থাকি ঐ কি যে হ'ব আৰু। তাকে অ', ঘৰখনত তাৰ পৰা শান্তিয়ে নোহোৱা হৈছে। গাঁৱৰ মানুহে সকলোৱে ক'বলৈ লৈছে, বোলে মালতী অ', তোৰ ল'ৰাক ভালকে থবি, কোনোবা দিনা জেলত ভৰাই থম, এনেকে বুলি ক'বলৈ ধৰিছে আৰু। কি কৰিম বাৰু কওকচোন? তাকেইতো অ' মালতী, সঁচাকৈ তাৰ পৰা আমাৰ দুটা শান্তিয়ে নোহোৱা হ'ল অ'। দিনৰ দিনটো মদগাল খাই ক'ত পৰি থাকে তাও ঠিক নাই। ইমান তাক বুজাইছো, ইমান কৰিছো মেলিছো, তাৰ মানে অকণো ভাল হোৱাৰ তাৰ লক্ষণেই মই দেখা নাই। লোকৰ ঘৰে ঘৰে দিন হাজিৰা কৰি কৰি তাক যেনে তেনে মই বোলো মেট্ৰিকটোকে পাছ কৰকচোন, সৌ কিবা এটাতে সোমোৱাই দিবলৈ নাই। মই যিমানেই কষ্ট কৰিছো সি সিমানেই অধপতনেহে গৈছে। এনেকুৱা সন্তান দিয়াতকে নিদিয়াই ভাল ভগৱানে। হয় অ', সঁচাকৈ। চাওকচোন, ঘৰৰ পৰা সোণৰ কেইপটমান বস্তু আনিছিলো, মায়ে দি পঠিয়াইছিলে। সেই কেইপট মাৰ বস্তু আছিলে, মৰমতে মই সাঁচি ৰাখিছিলো। সি তাকো চুৰ কৰি নি পেলাই বেচি পেলাই মদ খালেগে। এনেকুৱা ল'ৰা সন্তান সঁচাকৈ থকাতকৈ নথকাই ভাল। কি যে হ'ব আৰু, মই যে আমাৰ ভৱিষ্যতটো অন্ধকাৰেই দেখিছো জানেনে? হয় অ' মালতী, কিনো কৰিবা, ৰবা মই তাক বিচাৰি যাওঁ, ক'ত বা পৰি আছেগে সি। হে প্ৰভু, ল'ৰাটোক সুমতি দিয়া, সুজ্ঞান দিয়া, সি যাতে ভাল মানুহ হয়, ভাল পথত উভতি আহে। নাই নাই, সি যে সঁচাকৈ অকণো বুজি নাপায়। ইমান বুজাইছো সি বুজিয়েই নাপায়। ঘৰৰ এটা এটাকে বস্তুবোৰ নি বেছি বেছি মদ খাবলৈ লাগিছে। বাপেকটো গাঁৱে গাঁৱে দিন হাজিৰা কৰি কৰি একেবাৰে গোটেইটো বুঢ়া লেখীয়াই হৈছে। ময়ো লোকৰ ঘৰত কাম কৰিবই নোৱাৰো। মোৰ বেমাৰ আৰু ইটোৰ পিছত সিটো, সিটোৰ পিছত ইটো। আই ঐ, কি যে হ'ব আৰু। সঁচাকৈ দেই, আমাৰ লেখীয়া মানুহ জীয়াই থকাতকে নথকাই ভাল। অ বোপা, তই বাৰু কালি ৰাতিটো ক'ত থাকিলি কচোন? আহিছ এতিয়া এই ৰাতিপুৱাই ৰাতিপুৱাই মদ সোপা খাই আহিছ। তই মা দেউতাৰ কথা এবাৰো নেভাব কেলি বাৰু? মই তহঁত দুটাৰ কথা কি ভাবিব লাগে এই বুঢ়া, তহঁত দুটা বুঢ়া বুঢ়ী হৈ আহিছে, এদিন নহয় এদিনতো মৰি থাকিবি। মই তহঁতৰ কথা কি ভাবিম? এই বুঢ়া, শুনচোন, মোক আজি পইচা কেইটামান দিবি। মই মই মদ খাব লাগিব। আৰু শুন, মই ক'ৰবাত থাকো নেথাকো তহঁতৰ কি দৰকাৰ? মই মদ খাওঁ, খাইছো আৰু আগলৈও খাম। তই কি কৰিবি? কথা মনে মনে থাক, আৰু কথা মোক শুনাই নাথাকিবি। বোপা, তইনো কিয় তেনেকৈ কৈছ বাৰু? আমি তোৰ জন্ম দিয়া মা দেউতা, তই বাৰু এনেকৈ কৰিলে কেনেকৈ হ'ব কচোন? হয়, আজি আমি আছো, কাইলৈ নেথাকিম। তই বাৰু তোৰ ভৱিষ্যতটো কি হ'ব তই নিজে এবাৰ ভাবি চাইছনে? তই এনেকৈ কবলৈ বাৰু তোৰ অকণো লাজ লগা নাইনে? বুঢ়া, মোৰ লাজ নাই, বুজিলি? মই যাওঁ। ইয়াৰ বাৰু কি হ'ব সঁচাকৈ? আমি থকাৰ অৱস্থাতে ইয়াৰ এনেকুৱা, আমি নথকাৰ অৱস্থাত ইয়াৰ বাৰু অৱস্থাটো কি হ'ব? মোৰ ভাবিলেই কিবা ভয়হে লাগিছে। জুৰি, কিয়নো মাতিলা? মই মানে সেই পদুমীহঁতৰ ঘৰলৈ যাবলৈ আহিছিলো। নবৌ, আপোনাক মতাৰ মোৰ এটা কাৰণ আছে। আপোনালোকৰ বোপাক ভালদৰে ৰাখিব, মই কৈ দিছো হ'লে। কোনোবা দিনা জেলত দি দিম। কালি সি মোৰ হাঁহ এটা লৈ গ'ল নহয়, গম পায়নে নাপায়? পাছে পাছে খেদিলো, সি একেবাৰে আমালে শিলগুটি দলিয়ালত গুচি আহিলো আৰু। আমাৰ হাঁহটো মই ঘৰৰ পৰা 4-5টামান হাঁহ লৈ আহিছিলো, মায়ে দিছিলে বোলে পোহ গেজা। এনেকে হ'লে কেনেকৈ হ'ব বাৰু? লোকৰ ঘৰৰ পৰা বস্তু চুৰ কৰি কৰি নি পেলাই সি বেচি পেলাই মদ খাইগে। এনেকে নহয় নহয়। বহুত বেয়া দেই, সঁচাকে কৈছো নবৌ, বৰ বেয়া লাগিছে মোৰ। আপুনি অকণমান তাক চাব আৰু ককাইদেউকো কৈ দিব। এনেকুৱা কাম কৰি থাকিলে হ'লে গোটেই গাঁৱৰ ৰাইজ গোট খাই তাক জেলত দিব হ'লে, পিছত আমাক কৈ নাথাকিব। জুৰি, কিনো ক'বা আৰু, তাক বুজাই বুজাই মই পৰা নাই। বাপেকেও ইমান বুজাই, বাপেকে লোকৰ ঘৰে ঘৰে হাজিৰা কৰি যি টকা কেইটামান সাঁচিছিলে সেয়াও সি সেইদিনাখনি চুৰ কৰি পেলাই মদ খালেগৈ জানানে? ঘৰত একো এটা বস্তু নাই, মুঠতে বাতি কাঁহীকেইটা আছে আৰু বনোৱা চৌহাৰীকেইটাহে আছে। তাৰ বাদে ঘৰখনত একো এটা বস্তু নাই। ঘৰৰ পৰা সোণৰ বস্তু আনিছিলো, তোমালোকেতো চব দেখিছিলা। সেইবিলাকো সি মনে মনে নি পেলাই বেচি পেলাই মদ খালেগৈ। মইনো কি ক'ম আৰু, হাঁহ কুকুৰাটো দেখিছিলা কিমান কিমান আছিলে, সেইবোৰ চব নি বেচি বেচি মদ খালেগৈ। এতিয়া ছাগলী কেইটামান আছে, সেইকেইটা নিনিলেহে ৰক্ষা। মোৰ যে কি অৱস্থা কৰিছে সি। মই সদায় ভগৱানক এটাই কওঁ, তাক ভাল কৰা নহ'লে তাক কিবা এটা কৰা। মই আৰু লোকৰ পৰা কিমান শুনি থাকিম কোৱাচোন জুৰি? সেয়া বেমাৰী দেহাৰে এনেকৈ বাৰু আৰু নিজৰ পুত্ৰৰ কথা শুনি থাকিব পাৰি নেকি কোৱাচোন তুমি? কিমান সহ্য কৰিম?
কালি কালি ঘৰলৈ আহিছে হা আৰু সেইদিনাখনি দিনৰ দিনটো ৰাতিটো ঘৰতেই নাই। বাপেকে বিচাৰি গৈছিলে, তিনিআলিলে নেপালে, ঘূৰি গুচি আহিলে। কি ক'ম কোৱা, অৱস্থা বৰ বেয়া কৰি দিছে। ঘৰখনত চলিবলৈ উপায় নোহোৱা হৈ গৈছে। মানুহকেইটাহে আছো, কেতিয়াবা মানুহকেইটাও মানে কাটি বাচি পেলাই মাংস বুলি বিকি নিদিলেই আছে। ইমান মানে কৈছো অত্যাচাৰ কৰিছে ঐ জুৰি, কিমান সহ্য কৰিবা। তেনেকুৱা কৰে নেকি নবৌ? সঁচাকৈ দেই, তাক আপোনালোকে কিবা এটা কৰক। এনেকে হ'লে নহ'ব নহয়। গাঁৱৰ ইঘৰৰ পৰা সিঘৰৰ পৰা বস্তু চুৰ কৰি কৰি বেচি পেলাই মদ খাইছে। এনেকে আৰু কেনেকৈ হ'ব? মানুহে তাক সদায় সহ্য কৰি নাথাকিব কিন্তু। হ'ব দিয়া জুৰি, মই আজি ককাইদেউক ক'মগৈ। মই এতিয়া গৈ থাকোঁ দিয়া। সঁচাকৈ দেই, মানুহহালৰ একো উপায় নোহোৱা হৈছে। এনেকুৱা সন্তান থকাতকৈ নথকাই ভাল। ইমান বুজি নাপায়নে সি বাৰু? সঁচাকৈ এই ল'ৰাটোৰ পৰা শান্তি নোহোৱাই হ'ল। গাঁৱৰ ইঘৰ সিঘৰে গোচৰ দিছেহি। আমুকৰ ঘৰত কুকুৰা হেৰাইছে, তামুকৰ ঘৰত হাঁহ হেৰাইছে। সেই ল'ৰাটোকেই ধৰে, আমাৰ ঘৰৰ ইয়াকেই ধৰে সকলোৱে। কেলেই নধৰিব? সকলোৱেতো তাকেই ধৰা পেলাইছে চোৰ বুলি। সি বেচি পেলাই মদ খায়। গাঁৱৰ মানুহে ভাবে সি সেইবিলাক পইচাৰে ঘৰখন চলাই আছে। সেইবাবে আমাকে গোচৰ দিবলৈ আহে। বাপেকে যেনে তেনে দিন হাজিৰা কৰি মেলি তাক 10লৈকে পঢ়ুৱাইছে। মেট্ৰিকটো সি যেনে তেনে পাছ কৰক বুলি বাপেকে ইমান কষ্ট কৰিছে, কিন্তু নাই, সি সেইবিলাক গুৰুত্বই নিদিয়ে। খালি অকল মদ মদ মদ। তাক মদ নহ'লে নহয়। কি যে হ'ব আৰু পাই, মোৰ যে সঁচাকৈ কৈছো এই ল'ৰাটোৰ। এই বুঢ়ী, তই এই পাকঘৰটোতে বহি বহি কি চিন্তা কৰি আছ? মোক এখন বাইক লৈ দে, দামী বাইক। ক'ৰ পৰা ল, কেনেকৈ ল মই নেজানো, মুঠতে মোক বাইক এখন আনি দে। বোপা, তই দেখোন আমাৰ ঘৰৰ অৱস্থা জানোই। এসাঁজ খাই এসাঁজ লঘোণে থাকিব লাগে। তই তেনেকুৱা স্থলত বাইকৰ কথা কৈছ যে, তেনেকৈ ক'ৰ পৰা আনি দিম বাৰু? এই বুঢ়ী, তই এনেও দিনক দিনে বুঢ়ীয়ে হৈ আহিছ। তোৰ কিডনী এটা বেচি দিলে একো নহয় দে। তোৰ কিডনীটো বেচি পেলাই মোক এখন বাইক আনি দে। মই ক'ব নোৱাৰো, মোক কিডনী বেছি হ'লেও বাইক আনি দিব লাগিব। বোপা, এয়া তই কি কৈছ? মোৰ কিডনী বেচি পেলাই তোক এখন বাইক লৈ দিব লাগে? তই তই সঁচাকৈ তই মোৰ সন্তান হয় নে নহয়? মোৰ সন্দেহ লাগিছে। তই ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰ? হয়, বুঢ়ী হৈ আহিছো, তথাপিতো কি মই মোৰ দেহৰ অংগ বেছি তোক মই বস্তু লৈ দিব নোৱাৰো, আৰু নিদিওঁ মই। ইমান নিষ্ঠুৰ নহবি, ইমান নিষ্ঠুৰ হোৱা ভাল নহয়। আৰু শুন, তই যে এই মদ সোপা খাই আছ, তোৰ কিমান চাগে দেহত কি হৈছে ঠিক নাই। তই বোপা, মই তোৰ হাতে ভৰিয়ে ধৰিছো, তই ভাল হ। তই ভাল হ'লে পঢ়া শুনা কৰিলে তই নিজেই বাইক ল'ব পাৰিবি। দেউতাৰে দেখা নাই, দিনৰ দিনটো লোকৰ ঘৰত হাজিৰা কৰি মেলি হ'লেও তোক মেট্ৰিকটো পাছ কৰাবলৈ লাগি আছে। কিন্তু তই লোকৰ ঘৰে ঘৰে বস্তু চুৰ কৰি মেলি বেচি পেলাই তই মদ খাইছ। ঘৰত থকা সকলো বস্তু তই বেচি মেলি মদ খালি। এতিয়া কি কৰিম বাৰু কচোন তই? বাইকৰ নামেই নলবি। আমাৰ লেখীয়া মানুহৰ কপালত বাইক ল'বলৈ কোনো কালেই লিখা নাই, বুজিলি? ইসাঁজ খাই সিসাঁজ লঘোণে থকা মানুহে ক'ৰ পৰা বাইক ল'বি? তই সেইবোৰ মুখেই নেমেলিবি। ঐ বুঢ়ী, মই কৈছো নে নাই, তই মোক বাইক আনি দিবি, নহ'লে মই ঘৰ দুৱাৰ চলাই দিম, কৈ দিছো কিন্তু। বোপা, বোপা শুনচোন। বোপা, এয়াহে এই ল'ৰাটো টেনচন সোপা দিলেই নহয়। আইহৈ, ঘৰত চাউল এটা নাই বনাবলৈ, পানী সোপাকে উতলাই আছো। কিজানি দেউতাকে কিবা আনিবা। নাই, এতিয়ালৈকে এই পৰলৈকে নেপালেহি। ঠাণ্ডা পানী এগিলাচ খায়েই থাকো। ইমান ভোক লাগিছে, সেইবিলাক হ'লে সি বুজি নাপায়। এতিয়া আকৌ বাইক লাগে তাক। মালতী, 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 এইজনী আকৌ কি হ'ল? মালতী। আপুনি আহিলে? মই মানে শুনাই নাছিলো। তোক মই অথনিৰ পৰা মাতি আছোহি। তই ইমান গম নোপোৱাকে কি ভাবি আছিলি? নাই কিনো ভাবিম আৰু। মালতী, নাই নাই, তোৰ কিবা এটা নিশ্চয় হৈছে। কচোন মোক। আজি কেইদিনমানৰ পৰা দেখিছো নহয়, তই অকল জুপুকা মাৰি মাৰি মনটো মাৰি মাৰি বহি থাক অ'তটোত। কি হৈছে কচোন? নাই একো হোৱা নাই। মালতী, তোৰ গাটো বেয়া নেকি? বেছিকে বেয়া নেকি? মোক কচোন, কি হৈছে তোৰ? কিনো কব, দুদিনমানৰ পৰা মোক এটা কথাই মনটো বৰ খুলি খুলি খাই আছে। কি কথা মালতী? কি হৈছে জানেনে? মই আপোনাক কথাবিলাক কোৱাই নাই। সেইদিনাখনি ল'ৰাই বাইক বিচাৰিছে। কি? সি বাইক বিচাৰিছে? আমাৰ লেখীয়া মানুহে ক'ৰ পৰা দিম বাৰু বাইক? এসাঁজ খাই এসাঁজ লঘোণে থকা মানুহে বাইক দিব পাৰে নেকি? সি কি কথা কবলৈ আহিছে? কলৈ গ'ল সি? তেনেকুৱা ল'ৰাক ঘৰৰ পৰা উলিয়াই দিয়াই ভাল হ'ব। সঁচাকৈ সি আমাক অকণোৱেই বুজি নাপায়। সেইদিনাখনি মোক কি কৈছে জানে? বোলে তহঁত এনেও মৰিবি,
তোৰ বোলে কিডনী এটা বেছি হ'লেও বাইক এখন মোক আনি দে, নহ'লে ঘৰ জ্বলাই দিম এই দে বুলি কৈছে। মই সেইটো কথাকে আপোনাক কোৱা নাছিলোঁ। নিজেই মানে চিন্তা কৰি কৰি মনটো খুলি খুলি খাইছে। ৰাতি এদিনে মই শুব পৰা নাই, খাব পৰা নাই জানেনে। সেই কথাষাৰে মোৰ মনটোত বৰ আঘাত দিছে। মই মনতে ভাবোঁ ই সঁচাকৈ আমাৰ সন্তান হয়নে নহয় বুলি। মালতী তেনেকৈ ক'ব পৰা হৈ গ'ল। সঁচাকৈ মই তাক বোলো সি মেট্ৰিকটো পাছ কৰক যেনে তেনে, সেইবিলাক হ'লে ঠাণ্ডা নাই। তাক আকৌ এতিয়া বাইক লাগে, আৰু সি বাইক ক'ৰ পৰা ল'ব? তোমাৰ কিডনী বেচি পেলাই বাইক ল'ব। আহক সি ঘৰলৈ আজি, তাক মই ইমান কোবাম সি মদ এৰিবলৈ বাধ্য হৈ যাব। শুনকচোন এইফালে কথা এটা। কওকচোন। আপোনাৰ নাম বাৰু ভোলা নেকি? হয়, মোৰ নামেই ভোলা। কি হ'ল? আপোনালোকৰ এই মাটিডোখৰ বেচা গৈছে, সেইকাৰণে মই ভাবিছো আপোনালোকক ক'বলৈ আহিছো যে এই জেগাডোখৰ আপোনালোকে অজৰাই দিয়ক। মই ইয়াত এটা ফেক্টৰী বনাম বুলি ভাবিছো। কি? এই মাটিডোখৰ কোনে বেচিলে? কেনেকৈ কি হৈ গ'ল মই ধৰিবই পৰা নাই। আপোনাৰ ল'ৰাই বেচিছে এই মাটিডোখৰ। সকলো কাগজ পত্ৰ মোৰ হাতত জমা দিলে, আৰু মানে এই মাটিডোখৰ বেচাৰ বাবে মোৰ পৰা পইচা লৈ গৈছে আপোনাৰ ল'ৰাই। কি কৈছে আপুনি? আমাৰ ল'ৰাই তেনেকুৱা কাম নকৰে। সি হ'ব পাৰে মদাহী, সি সৰু সৰু বস্তুবোৰ বেচি মেলি মদ খায়, কিন্তু এনেকৈ মাটি বাৰী বেচি পেলাই সি নাই নাই, ঘৰ কেতিয়াও বেচিব নোৱাৰে, এই ভেটিটো কেতিয়াও সি বেচিব নোৱাৰে। আপুনি মিছাকৈ কৈছে। মই মিছাকৈ কৰা নাই। মই মিছা ক'লে কি পাম বাৰু কওকচোন আপোনালোকৰ পৰা? সঁচাকৈ আপোনালোকৰ এই মাটিডোখৰ কাগজ পাতি মোৰ হাতত আছে। লাগে যদি মই দেখাই দিব পাৰোঁ। আমি এতিয়া কলৈ যাম, কি কৰিম, কেনেকৈ থাকিম? সম্পত্তি বুলিবলৈ এই ভেটিটোৱেই আছিলে, সেইটো সি। ছাৰ, মই আপোনাৰ ভৰিত ধৰিছো, আপুনি এই ভেটিটো আমাক ঘূৰাই দিয়ক, নহ'লে আমি এই বুঢ়া বুঢ়ীহাল কলৈ যাম? দেখিছে আমাৰ অৱস্থা পাতি একেবাৰেই ভাল নহয়। আপুনি কিবা এটা লওক, আমাক অকণমান জেগা দিয়ক থাকিবলৈ। ছাৰ, আপুনি এনেকুৱা নকৰিব। আপুনি আমাৰ প্ৰতি দয়ালু হওক, দয়া কৰক। আমি কলৈ যাম এই বুঢ়া বুঢ়ীহাল? তাৰ কথা বাদ দিয়ক ছাৰ, আমাক ঘূৰাই দিয়ক এই ভেটিকত। আমাৰ সম্পত্তিৰ নামত আৰু একোৱেই নাই। আমি কেনেকৈ খাম, কেনেকৈ কি কৰিম, ক'ত যাম? সেই ল'ৰাটোৱে সঁচাকৈ আমাক ধ্বংস কৰিহে এৰিলে। এই ভেটিটো বেচাত মোৰ পৰা টকা লৈছে নহয়, সেই টকাখিনি এতিয়া কেনেকৈ কি কৰা যাব? ছাৰ, লাগিলে আমি দুটা আপোনালোকৰ ঘৰত কাম কৰা মানুহ হিচাপত থাকিম, কিমান টকা লৈছিলে তেনেকৈ ধাৰ মাৰি দিম, তথাপিতো এই ভেটিটো আপুনি আমাক দিয়ক, আপুনি নল'ব। এই দুখীয়াৰ দৰিদ্ৰ মানুহক আপুনি কৃপা কৰক, আপুনি দয়া কৰক। হ'ব দিয়ক, মই বাৰু কিবা এটা কৰি চাম, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু এটা কথা, আপোনালোকৰ ল'ৰাক জেললৈ দিলে নহয়, গম পায় নে নাপায়? কালি কাৰোবাৰ ডাঙৰ মানুহৰ ঘৰত মানে চুৰ কৰিবলৈ গৈছিলে, তেওঁলোকে পুলিচক গতাই দিলে, এতিয়া জেললৈ লৈ গুচি গ'ল। আপোনালোকে চাগে খবৰেই নাপায় নহয়। কি? সঁচাকৈ ছাৰ, সি জেলতেই থাকক, জেলতেই তাৰ ভাল হ'ব। কাৰণ সি মদ খাই মেলি ঘৰত যি অশান্তি লগাইছে, কেনেকুৱা অৱস্থা কৰি পেলালে ঘৰখন, কি এটা বস্তু নাই। আপুনি আজি আহিছে, আপোনাক বহিবলৈ এখন চকী দিব পৰা নাই, সকলো বেচি মেলি অকল খালি মদ খাই জানেনে? থাকক, ভালেই হৈছে, সি জেলতেই থাকক, সি জেলতেই থাকক। হ'ব দিয়ক, আপোনালোকে চিন্তা নকৰিব, মই কিবা এটা কৰিম বাৰু, আৰু আপোনালোকে মনো বেয়া কৰি নাথাকিব। মই এতিয়া আহিছো দিয়ক। হেৰি, দেখিলে নহয়, মই কৈছিলো এদিন নহয় এদিন ই বোলো জেলত সোমাবই। যেনেকুৱাখন কৰিলোৱে আমাক, সি তাতেই থকা ভাল হ'ব। এনেকুৱা অত্যাচাৰী পুত্ৰ সন্তান থকাতকৈ নথকাই ভাল। এতিয়া অন্তত আমি সুখে শান্তিয়ে থাকিব পাৰিম, সুখে শান্তিয়ে ভাতকেইটা মুখলৈ নিব পাৰিম। হ'ব দিয়া মালতী, দুখ নকৰিবা, এয়াই আমাৰ কপাল।